নামনি দেখা গাবরুর পিরিতি বাহির ও না শুনলো আসুন তুমি না শুনে ধুমকি বাজে ধুমকি ধুমা করে ধুমকি ধুমা কো তুমি না শিলে ধুমকি বাজে ধুমকি ধুমা কো তুমি না শিলে ধুমকি বাজে ধুমকি ধুমা কো তই হবি বৰ গৰু লাও খা বেঙেনা খা বছে বছে বাঢ়ি যা মায়ে সৰু বাপেৰে সৰু তই হবি বৰ গৰু যাব লাগিব নহয় এইটো ধক মই থৈ যা ফুল অকণমান ষ্টাম্প মাৰি আনি মানে মাৰি লৈ আহিছিলোঁ আমি সকলোকে ৰঙালী বিহু শুভেচ্ছা ওলগ জনাইছোঁ আৰু আপোনালোকে যি আজি গৰু বিহুৰ দিনাখন আহি যি ধৰণে আপোনালোকে সহযোগ কৰিছে আমি আপোনালোকলৈ শুভেচ্ছা জ্ঞাপন কৰিছোঁ লগতে ৰঙালী বিহু শুভেচ্ছা জ্ঞাপন কৰিছোঁ আমি আচলতে যে ৰঙালী বিহু উদযাপন সমিতিয়ে প্ৰতি বছৰ আমি বিগত বছৰ এনেকৈ পালন কৰি আছোঁ এইবাৰ 35 বছৰ আমাৰ গৰকিছে আৰু প্ৰতি বছৰে আমাৰ গাঁৱৰ সকলো সমূহীয়াভাৱে আহি ৰাইজে আহি ইয়াত সহযোগ কৰে গৰু গা ধোৱাৰ পৰা আদি কৰি বেঙেনাৰ পৰা আদি কৰি যিটো আমাৰ পৰম্পৰা আমি এইখিনি সকলোৱে বজাই ৰাখিছে পোনপ্ৰথমে আমি ক'ব লাগিব এই ৰঙালী বিহু উদযাপন সমিতিয়ে যি আগন্তুক বা বিগত যেনেকুৱা ধৰণৰ উদযাপন সমিতিয়ে পালন কৰি আহিছে আমি ভাবোঁ এইটো এটা পৰম্পৰা ধৰি ৰখাৰ লগতে আজি বহু সময়ত আমি দেখিছোঁ যে বহু জেগাত এইবিলাক আমাৰ সংস্কৃতি হেৰাই গৈছে বিলুপ্ত হৈ গৈছে গতিকে মই ভাবোঁ এইবিলাক আমি সংস্কৃতি জীয়াই ৰাখিব লাগে আৰু সকলোৱে সমজুৱাভাৱে আমাৰ যিখিনি কৰণীয় সাংস্কৃতিক বজাই ৰাখিবৰ কাৰণে চেষ্টা কৰিব লাগে আৰু আমাৰ ইয়াৰ পিছতে আছে আমাৰ ৰঙালী বিহু যিটো অহা কালিৰ পৰা আমাৰ হুঁচৰি পৰ্ব আছে আমি গাঁৱে সকলোৱে হুঁচৰি গাম আৰু হুঁচৰি গোৱাৰ পিছত আমি প্ৰতিজনে তাৰপিছত আমাৰ খেল ধেমালি হ'ব খেল ধেমালি হোৱাৰ পিছতে আমাৰ এটা সাংস্কৃতিক সন্ধিয়া হ'ব আমি এনেধৰণে প্ৰতি বছৰে আমাৰ পালন কৰি অহা গৈছে মই ভাবোঁ এই যিটো এনাজৰী ৰঙালী বিহুৰ জৰিয়তে যিটো এনাজৰী আমাৰ মানে সংস্কৃতি সমিতি হৈ আছে মই ভাবোঁ এটা এনাজৰী মজবুত হ'ব আৰু প্ৰতিজন মানুহৰ ক্ষেত্ৰতে এই এনাজৰীৰ প্ৰয়োজন আছে বুলি মই ভাবোঁ আৰু লগতে বিগত আমাৰ যিখিনি আমি কাম কৰি আছোঁ আজিও এইখিনি আমি জীয়াই ৰাখিবলৈ চেষ্টা কৰিছোঁ ইয়াত আমি যিমানখিনি পাৰোঁ আমি চেষ্টা কৰিছোঁ যিহেতু সময়ৰ ক্ষেত্ৰত আমি কিছুমান বস্তু আমি হেৰাব লগা হৈছে যিহেতুকে মানুহ কৃষিজীৱী হ'ব লাগে যিহেতুকে আমাৰ কৃষি আজিকালি আধুনিকতাই আমাক গ্ৰাস কৰিছে যে আজিকালি বিভিন্ন ধৰণৰ টেকন'লজি আহি গৈছে টেকন'লজি অহাৰ ফলত আমাৰ কি হৈছে বিভিন্ন ধৰণৰ ক্ষেত্ৰত আমাৰ গৰুৱে হওক বা যিকোনো ক্ষেত্ৰত আমাৰ মানে কম অনুভৱ কৰিব লগা হৈছে গতিকে মই ইয়াত এটা প্ৰযুক্তিয়ে প্ৰভাৱ পৰিছে বুলি মই অনুভৱ কৰোঁ